নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগত জনাইছোঁ। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামৰ হিষ্ট্ৰী পৰীক্ষা আছে 17 মাৰ্চ তাৰিখে। তো 17 মাৰ্চ তাৰিখত তোমালোকক কোনখিনি কুৱেশ্যন আহিব এইটো ভিডিঅ' মাধ্যমেৰে আলোচনা কৰিম। আৰু তোমালোকক এইখন কুৱেশ্যন পেপাৰ দেখাইছোঁ, তোমালোকে ভালদৰে চাই ল'বা। ইংলিছ মিডিয়াম আৰু আছামিছ মিডিয়াম দুয়োটাতে আছে। তো তোমালোকে সকলো মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীয়ে চাব পাৰিবা। তোমালোকে চাবা এইখনতে মই আছামিছ মিডিয়ামৰখিনি কৈ দিম আৰু ইংলিছ মিডিয়ামৰখিনি আখৰখিনি ক্লিয়াৰ আছে। মই যোনখিনি মুখে গাই থাকিম তোমালোকে সেইখিনি ফ'ল' কৰিবা, কিয়নো ইয়াত কিছুমান তোমালোকে আখৰ ধৰিব নোৱাৰিব পাৰা। ঠিক আছে, যিহেতু কুৱেশ্যন পেপাৰ অলপ কোৱালিটিটো বেয়া আহে। তো প্ৰথমতে আছে তোমালোকৰ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা। ঠিক আছে, তো তোমালোকৰ 1x12 আছে 12 নম্বৰ আহিব। তোমালোকে এইকেইটা MCQ হিচাপত ধৰিবা। প্ৰজাতিৰ মূল পুথিখনৰ লেখক কোন? প্ৰজাতিৰ মূল পুথিখনৰ লেখক কোন? বি নম্বৰ আহিলে মেছোপটেমিয়া শব্দটোৰ অৰ্থ কি? তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা, যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'খন পাই থাকা। ঠিক আছে, পৰীক্ষাৰ আগত তোমালোকৰ বাবে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' বনাই থাকোঁ। চি নম্বৰ কুৱেশ্যনটো আহিলে ৰোমান সাম্ৰাজ্যৰ প্ৰশাসনৰ ক্ষেত্ৰত কোন কোন ভাষা ব্যৱহাৰ কৰা হৈছিল? তাৰপাছতে ডি নম্বৰ আহিলে হজৰত মহম্মদ কোন? তাৰপাছতে আহিলে ইংৰাজী কোন চনৰ পৰা হিজৰী চনটো আৰম্ভ হৈছিলে? তাৰপিছতে চেণ্ডিছ খাৰ প্ৰকৃত নামটো কি আছিলে? তাৰপিছতে আহিলে ফিউট শব্দটোৰ অৰ্থ কি? তাৰপিছতে মাৰ্ক ব্লক কোন আছিল? আমেৰিকা আৱিষ্কাৰ কৰা নাবিকজনৰ নাম কি আছিলে? টলেমি কোন আছিলে? তাৰপাছতে আহিলে শিল্প বিপ্লৱ প্ৰথমে কোনখন দেশত আৰম্ভ হৈছিলে আৰু আধুনিক চীনৰ নিৰ্মাতা বুলি কাক কোৱা হয়? মই কুৱেশ্যনখিনি স্পীডত কৈছোঁ যাতে কম সময়ত গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰি দিব পাৰোঁ। তোমালোকে ভিডিঅ'টো যদি তোমালোকে থাকি যায়, তোমালোকে কিছুমান কুৱেশ্যন থাকি যাব পাৰে, তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা। ঠিক আছে, তাৰ পাছৰ কুৱেশ্যনটো আমি আগবাঢ়িছোঁ। পাছৰ কুৱেশ্যনটো আহিলে 2 নম্বৰ তলত দিয়া প্ৰশ্নসমূহৰ চমুকৈ উত্তৰ লিখা। 2x12 অৰ্থাৎ 2 নম্বৰীয়া কুৱেশ্যন। তো প্ৰথমটো আহিলে হমিনিডসকলৰ দুটা শাৰীৰিক বৈশিষ্ট্য উল্লেখ কৰা। 2 নম্বৰ আহিলে মেছোপটেমিয়া সভ্যতাক চহকী কৰা নদী দুখনৰ নাম লিখা। তাৰপাছতে আহিলে ৰোমানসকলে প্ৰধানকৈ কি দ্ৰব্য আমদানি কৰিছিল নাম লিখা। আৰু 4 নম্বৰ আহিলে ইছলামৰ দুটা ভাগ কি? দুয়োটা ভাগৰে এটাকৈ বৈশিষ্ট্য লিখা। তোমালোকৰ এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ, পৰীক্ষা তোমালোকৰ আহিব। আৰু তোমালোকৰ কি হয়, বহুতো ষ্টুডেণ্টে এনচাৰখিনি বিচাৰি থাকে। তো এনচাৰখিনি তোমালোকে চিন্তা কৰিব নালাগে। এনচাৰখিনি মই আমাৰ হোৱাটছআপ চেনেলত দিম, তোমালোকে ডেছক্ৰিপশ্যনত চেক কৰিবা, লিংক আছে হোৱাটছআপ চেনেলত, তাত জইন হ'বা, তাত আমি এনচাৰখিনি পঠাই দিম। ঠিক আছে, তাৰপাছতে চাবা তোমালোকে ভি নম্বৰ কুৱেশ্যনটো ফ্ৰান্সৰ প্ৰাৰম্ভিক সামন্তবাদী সমাজৰ দুটা বৈশিষ্ট্য লিখা। তাৰপাছতে আহিলে মাৰ্টিন লুথাৰ কোন আছিল আৰু তেওঁ ইউৰোপৰ কোনখন দেশৰ লোক আছিলে? তাৰপাছত আহিলে লিঅ'নাৰ্ড দা ভিঞ্চিৰ দুখন যুগজয়ী ছবিৰ নাম লিখা। তাৰপাছতে জুইৰ আৱিষ্কাৰ আদিম মানৱক কেনেদৰে সহায় কৰিছিলে? তাৰপাছতে আহিলে বিশ্ব বিপ্লৱ বুলিলে কি বুজা? তাৰপাছতে আহিলে কোৰাণ কোন ভাষাত লিখা হৈছিলে আৰু ইয়াত কিমানটা অধ্যায় আছে? তাৰপাছতে আহিলে ছপাশাল কোনে আৱিষ্কাৰ কৰিছিলে? প্ৰথম ছপা কিতাপখনৰ নাম কি? তাৰপিছত চাবা তোমালোকে জাপান প্ৰধানকৈ 4টা দ্বীপৰ সমষ্টি, সিহঁতৰ নাম কি? ঠিক আছে, তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে ক্লিয়াৰ কৰি লোৱা, লিখি লোৱা। প্ৰথমতে কুৱেশ্যনটা লিখি লোৱা। ঠিক আছে, তাৰপাছতে আহিলে তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটো তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। 4 নম্বৰ তোমালোকৰ কুৱেশ্যন। ঠিক আছে, চাবা তোমালোকে প্ৰথমটো কুৱেশ্যন আদিম মানৱে তেওঁলোকৰ আহাৰ কিদৰে সংগ্ৰহ কৰিছিলে? এইটো কুৱেশ্যন একেবাৰে সহজ, তোমালোকে সাজি লিখিব পাৰিবা। বি নম্বৰ আহিলে মেছোপটেমিয়া সমাজ কোনকেইটা সামাজিক শ্ৰেণীত বিভক্ত আছিলে? তোমালোকে এটা কথা বুজি পাইছে যে মেছোপটেমিয়াৰ ওপৰত তোমালোকে ভালদৰে পঢ়ি যাব লাগিব। মেছোপটেমিয়া তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন। চি নম্বৰ আহিলে ৰোমান সমাজৰ আদি অৱস্থাত মহিলাসকলৰ স্থান কেনে আছিলে? মই তোমালোকে মুখেৰে কৈ দিয়া কাৰণটো এটাই, তোমালোকে কিছুমান আখৰ ধৰিব নোৱাৰিবা। ইয়াত যিখিনি কুৱেশ্যন আছে কিছুমান আখৰ তোমালোকৰ লুকাই আছে, তো তোমালোকে মোৰ কথাকেইটাতে গুৰুত্বপূৰ্ণভাৱে শুনি ল'বা। ডি নম্বৰ আহিলে ইছলামিক নিৰ্মাণশৈলী ৰোমান নিৰ্মাণশৈলীতকৈ কি ধৰণে পৃথক? তাৰপাছতে ই নম্বৰ কুৱেশ্যনটো আহিলে ছানৱেট চেনৰ 3টা নীতি কি আছিলে? তাৰপাছতে আহিলে অষ্ট্ৰেলিয়াৰ ইতিহাসৰ কিতাপৰ পৰা ইয়াৰ স্থানীয় মানুহৰ ইতিহাস কিয় বাদ দিয়া হৈছিলে? তাৰপাছতে আহিলে দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ ভূমিকাৰ বিষয়ে বৰ্ণনা কৰা। এই 4টা তলৰ গ্ৰন্থকেইখনৰ লেখক কোন? তোমালোকে লিখিব লাগিব। এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ। প্ৰথমতে আছে ৰুবায়াত, 2 আছে শ্বাহনামা, 3 আছে দ্য ট্ৰেভেল আৰু তোমাৰ কি বুলি কয় এইটো 4 নম্বৰ আছে দ্য প্ৰিন্স। ঠিক আছে, এইকেইটা কুৱেশ্যন তোমালোকে চাবা। তাৰপাছতে নেক্সট কুৱেশ্যনটো আহিলে নিম্নোক্ত বছৰসমূহক ঘটনাৰ সৈতে লগোৱা বা মিলোৱা। তোমালোকে এতিয়া মিলোৱা লাগিব, ধুনীয়াকৈ এইটো চাই লোৱা। ঠিক আছে, এইটো তোমালোকে চাই ল'বা ক অংশৰ লগত খ অংশ মিলোৱাৰ দৰে। তাৰপাছতে সোণৰ বাবে
হোৱা দৌৰ কি আছিলে এইটো তোমালোকে লিখিবা তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো আহিলে 6x4 6 নম্বৰীয়া কুৱেশ্যন এয়া লং কুৱেশ্যন দিয়া তোমালোকে চাবা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন প্ৰথমতে আহিলে কৃষিৰ আৰম্ভণি আদিম মানৱৰ জীৱন কিদৰে প্ৰভাৱিত কৰিছিলে তোমালোকে এইটো লিখিব লাগিব ঠিক আছে বি নম্বৰ কুৱেশ্যনটো আহিলে মধ্যযুগীয় ইউৰোপীয় সমাজত কৃষকৰ স্থান কেনে আছিলে চি আহিলে পেৰুৰ ইনকাসকলৰ বিষয়ে অথবা আজটেকসকলৰ বিষয়ে চমুকৈ লিখা তাৰপিছতে ডি নম্বৰ আহিলে নৱজাগৰণ পোনপ্ৰথমতে ইটালীত আৰম্ভ হোৱাৰ কাৰণ কি আছিলে ই লিখিবা চেণ্ডিছ খাক মংগোলসকলৰ আটাইতকৈ ডাঙৰ নেতা বুলি কিয় গণ্য কৰা হৈছিলে তাৰপিছতে এফ নম্বৰ কুৱেশ্যনটো আহিলে আব্বাছিদ বিপ্লৱ কি আৰু জি নম্বৰ কুৱেশ্যনটো তোমালোকৰ আহিলে খলিফান্তৰ পতনৰ বাবে দায়ী 4টা কাৰণ লিখা ঠিক আছে তোমালোকে এই গোটেই কুৱেশ্যন পেপাৰখন চাই লোৱা 3টা পেজৰ কুৱেশ্যন পেপাৰখন তোমালোকে গোটেইখিনি চাই ল'বা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন পেপাৰ এখন তোমালোকৰ পৰীক্ষাত আহিব ইয়াৰ পৰা কুৱেশ্যন গতিকে তোমালোকে এনচাৰখিনি যদি তোমালোকে পাৰা কোনো কথা নাই যদি নোৱাৰা মোক তোমালোকে কমেণ্ট বক্সত জনাবা মই তোমালোকক নিশ্চয়কৈ দিম ঠিক আছে আজিলৈ ভিডিঅ'টি মানে তোমালোকে পাৰ্ট 1 ভিডিঅ'টো চাই ল'বা পাৰ্ট 1 ভিডিঅ'টো মই কুৱেশ্যনৰ লগতে এনচাৰৰ ভিডিঅ' বনাই থোৱা আছে তোমালোকে সেইটো পাৰ্টত চাই ল'বা সেইটো পাৰ্টত তোমালোকক কুৱেশ্যন এনচাৰ আহিব ডেছক্ৰিপশ্যনত লিংক দি দিম তো আজিলৈ ভিডিঅ'টি মানে ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা